নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ॐ नमो भगवते वासुदेवाय। जितु महामती गुरुजने हरि भक्ति पन्थ उपदेश দিয়া দুখময় সংসাৰ ৰপাৰ কৰে। হে নয় পৰম গুৰুদিন খুজিবা কপতি জানানিষ্ট অন্যত্ৰ উপায় নাহি আন জ্বলিত পয়। কথা শ্ৰৱণ দুলৰি। ৰাম কৃষ্ণৰ চৰিত্ৰ শ্ৰৱণে মাত্ৰ পৰম শ্ৰেষ্ঠ ভকতি। শুক মহামুনি নিপতিৰ আগে কহিল তপতিপতি। উত্তম শ্লোকৰ গুণ বাদ কথা যিটো শুনে কবাৰ এতেকে যতে কয় অমংগলতাৰ নষ্ট হুৱে বাৰম্বাৰ। হেন জানি মহা নিৰ্মল ভকতি যিটো জনে চাহে কৃষ্ণত তাহান কথা ক পৰম শ্ৰদ্ধায়ে শুনো ক মাত্ৰ সতত। ইটো প্ৰকৰণ উপসংহৰিয়া কহো অৰ্থনিৰন্তৰ নিজ ধৰ্মপথ ৰক্ষাৰ নিমিত্তে যিটো কৃষ্ণ মহেশ্বৰ শুদ্ধ সত্ত্বগুণী লীলা ধৰন্ত
ৰামৱাণী অৱতাৰ তেহে ভগৱন্ত দেৱ যদুত্তম জানিবা সাৰে সাৰ আনয় অৱতাৰ সদৃশ যতেক কৰিলা কৰ্ম লীলাই সেই কৰ্মে বেদ বিহিত কৰ্মক নিবৰ্তাৱে সমুদায়ী হেনয় কৃষ্ণৰ চৰণে যিসবে সেৱা মাত্ৰ বাঞ্ছা কৰে তাহান চৰিত্ৰ অমৃত কমাত্ৰ শুনো কশিশ বনৰে এতেকে কৃষ্ণৰ চৰণে হৈবেক পৰম শ্ৰেষ্ঠ ভকতি কথা শ্ৰৱণৰ বিৰচন ভৈল এহিমানে সমাপতি কৃষ্ণৰ চৰণ আমি সৰ্বক্ষণে তেখেতক ধ্যান ধাৰণাই তেখেতক আমি স্মৰণ কৰিব লাগে তেখেতৰ কথা চৰিত্ৰ শুনিলে কি হয় এই সংসাৰত দুখ দুৰ্গতিৰ পৰা উদ্ধাৰ হ'ব পাৰি যে কথা শ্ৰৱণেই হৈছে সকলোতকৈ শ্ৰেষ্ঠ ভকতি ইয়াত পৰমাৰ্থ তত্ত্বৰে ইয়াত শ্ৰেষ্ঠ হয় এটা হৈছে বাহিৰ শুনা এটা হৈছে ভিতৰৰ শ্ৰৱণ যে শুকমুনিয়ে পৰীক্ষিতক কৈছে যে ইয়াৰ উত্তম শ্লোকৰ কৃষ্ণৰ যি পৰম তত্ত্ব এই গুণ কথা যি শুনে এবাৰ তেখেতৰ এই সংসাৰত কোনো অমংগল নাই আৰু সকলোবিলাক দুৰ্বাসনা আদি কৰি সকলোবিলাক বিনাশ হয় কৃষ্ণৰ যি নিৰ্মল চৰিত্ৰৰ যিসকলে শুনে যে তেখেতসকলৰ যিবিলাক দুচৰিত্ৰ এই বেয়াবিলাক আঁতৰ হয় আৰু কৃষ্ণত পৰম শ্ৰদ্ধা জন্মে সেইকাৰণে সততেই কৃষ্ণৰ নামগুণ সৰ্বক্ষণে তেখেতৰ নামগুণ আমি শুনিব লাগে ইয়াৰ প্ৰকৰণৰ অৰ্থ দিছে যে কৃষ্ণই নিজৰ ধৰ্ম ৰক্ষাৰ কাৰণে তেখেতে সত্ৰগুণেৰে যদুকুলত তেখেত অৱতাৰ হৈছিলে যে তেখেত যদুকুলৰ শিৰোমণি আছিল যেন আন অৱতাৰে কৰ্মৰ তেখেতে লীলা কৰিছিলে যে তেখেতৰ সেই কৰ্মৰ বেদৰ যিখিনি বিহিত কৰ্ম এইখিনি সকলোবিলাক তেখেতে নিজেই আনৰ যিখিনি কৰিবলগীয়া কৰ্তব্য কৰ্ম এই গোটেই কৰ্মবিলাক কৰাইছিলে সেই কৃষ্ণৰ চৰণত আমি সদায় তেখেতক চিন্তা কৰিব লাগে তেখেতৰ সেৱা বাঞ্ছা কৰাটোই আমাৰ মনুষ্য লোকৰ প্ৰধান কৰ্তব্য যে তেখেতৰ নাম অমৃত আমি প্ৰাণ কৰিব লাগে সৰ্বক্ষণে সকলো মনুষ্য আমি তেখেতৰ নামগুণ শুনিব লাগে তেতিয়া তেখেতৰ চৰণত আমাৰ ভক্তি হয় এই হৈছে
শ্ৰৱণৰ শ্ৰেষ্ঠ ভকতি। কৃষ্ণ শ্ৰৱণ কৰিলে আমাৰ শৰীৰ ৰাজ্যত যিবিলাক দুখ দুৰ্গতি অমংগল যিবিলাক বেয়া এই সকলোবিলাক কৃষ্ণৰ কৃপাত সকলোবিলাক তেখেতে আঁতৰাই নিয়ে। কৃষ্ণৰ মহিমা শোকে ৰাজাত কহন্ত, নাহি যাৰ প্ৰমাণ নিৰ্গুণ ভগৱন্ত। গুণৰ নিয়ন্তা কৃষ্ণ অব্যয় ঈশ্বৰ, ভৈলা ব্যক্ত নিষ্ঠাৰ কাৰণে জগতৰ। অখিল জীৱৰ আত্মা কৃষ্ণ কৃপাময়, জগতৰ হিত অৰ্থে জানিবা নিশ্চয়। মায়াই মনুষ্য যেন প্ৰকাশ কৰন্ত, জগতৰ কাৰণ কৃষ্ণ দেৱ ভগৱন্ত। যে কৃষ্ণৰ মহিমাৰ কথা শুকে পৰীক্ষিতক কৈছে যে আৰ যাইবে নলাগে নিপতি তপু বন, গৃহে গতি পাই কৰি শ্ৰৱণ কীৰ্তন। যে কৃষ্ণৰ নাম গুণ মহিমাৰ কথা আমি শুনিব লাগে। এয়া হৈছে নিৰ্গুণ ভক্তিৰ। তেখেত গুণৰ নিয়ন্তা, তেখেতৰ কোনো ব্যয় নাই। যে জগতৰ লোকসকলৰ উদ্ধাৰৰ কাৰণে তেখেতে ব্যক্ত হৈছিল এই সংসাৰত। যে তেখেত সকলো জীৱ জগতৰ পৰমাত্মা অখিল আত্মা, কৃষ্ণ হৈছে কৃপাময়। এই জগতৰ হিতৰ কাৰণে সকলোকে তেখেতে মংগল কৰিছিল। যে মায়াৰ মনুষ্য প্ৰকাশ কৰি জগতৰ লোকসকলৰ কল্যাণৰ কাৰণে তেখেতে অৱতাৰ ধাৰণ কৰি সকলো মনুষ্য লোকক উপকাৰ কৰিছে। তেখেতৰ নাম গুণ যশ শ্ৰৱণ কীৰ্তন কৰিলে সকলো মংগল হয়। ইমানতে আমি ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহান হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ গুৰু কৃষ্ণ।